মাটিৰ দালি খাই বেয়া পায় নেকি? যদি মোৰ দৰে মাটিৰ দালি খাই বেয়া পোৱা মানুহ আছিলে কোনোবা মানে আছে, আজিৰ ভিডিঅ'টো চাবচোন। আজিৰ পৰা মাটিৰ দালি খাই বেয়া পাওঁ বুলি নকোৱা হ'ব আৰু। আজি মাটিৰ দালিখন অকণমান বেলেগ ধৰণে বনাব ওলাইছোঁ, সেইভাৱে ভিডিঅ'টো দিলোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। এতিয়া কেনেকৈ বনাইছোঁ তাকে দেখুৱাওঁ আহক। এয়া গোটা জিৰা, ধনিয়া, আদা, নহৰু, পিঁয়াজ, কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে, অকণমান চিকেন মছলা, বিলাহী, জাবিত্ৰী, জাইফল এইখিনি দি পেষ্ট এটা বনাই ল'ম। এইফালে ৰাজমাহ আৰু লবিয়াৰ লগত আজি মাটিৰ দালিখন বনাম। আৰু মছলা পেষ্টটোতো দেখিলেই। আৰু মাটিৰ দালিখিনি যে আজি লৈছোঁ ভিজাই ৰখা নাই দেই, মানে অকল বনোৱাৰ আগতে ধুই লৈছোঁ, কাৰণ মাটিৰ দালিখিনি লেতেৰা থাকিব পাৰে যে। এতিয়া প্ৰেছাৰ কুকাৰতে বনাম কাৰণে তাতে তেল অকণমান গৰম হোৱাৰ পিছতেই মই ইলাইচি, লং আৰু দালচিনি দি অকণমান চেনি দি এতিয়া মাটিৰ দালিখিনি ভাজি আছোঁ। এনেদৰে ভাজি থাকিলে ধুনীয়া গোন্ধ ওলায়, মানে মন্দিৰত যে বনাই মাটিৰ দালি তেনেকুৱা ধৰণৰ লাগে। আৰু ৰাজমাহ লবিয়াখিনিও দি দিলোঁ একেলগে। মাটিৰ দালিখিনি মই ভিজাই ৰখা নাই, কাৰণটো হ'ল কেতিয়াবা মাটিৰ দালিখিনি ভিজাই ৰাখিলে যিমান হুইচেল মাৰিলেও সিজি নাহে, এই মানে গোটা গোটা হৈ থাকে, গলি নাযায়। কিন্তু এনেদৰে যদি ভাজি লোৱা যায় সোৱাদটোও ধুনীয়া হয় আৰু ধুনীয়াকৈ গলি যায়। তাৰপিছতে মই আলু দিলোঁ আৰু এতিয়া হালধি, নিমখ দি ধুনীয়াকৈ এইখিনি ভাজি থাকিম। এটা ধুনীয়া গোন্ধ ওলালে আপোনালোকে গম পাই যাব যে হৈ গৈছে ভাজা বুলি। আৰু তাৰপিছতে এয়া মছলাখিনি দি দিলোঁ। দিয়াৰ পিছত এইখিনি মই তেল ওলোৱালৈকে ভাজি থাকিম। আৰু এনেদৰে যদি বনাই খোৱা যায় নহয়, একেবাৰে মাছ মাংস পাহৰি যোৱা যায়, ইমানেই টেষ্টি লাগে আৰু কেনেকুৱা ধুনীয়া গোন্ধ ওলাইছে। আৰু জাবিত্ৰী, জাইফলৰ কাৰণেতো ইমান ধুনীয়া গোন্ধটো ওলায়েই। আৰু এয়া মোৰ ভাজা হৈ গ'ল। এতিয়া মই পানী দি দিম। দিয়াৰ পিছত বেছি এতিয়া পানী নিদিওঁ আৰু 8-10টামান হুইচেল মাৰিবলৈ দিম, কাৰণ মাটিৰ দালিখিনি যিহেতু মই ভিজাই ৰখা নাই, অকণমান মাটিৰ দালি সিজোতে মানে টাইম লাগে। এয়া দেখিছে নহয়, অকণমান গলি গৈছে। এতিয়া মই আকৌ অকণমান বেছিকৈ পানী দি দিম। দিয়াৰ পিছত আকৌ অকণমান হুইচেল মাৰিবলৈ দিম। তাৰপিছত আৰু খোৱাহে কথা আৰু। এনেকুৱা গোন্ধ ওলাইছে নহয় ঢাকনখন খোলাৰ লগে লগে। এতিয়া মোৰ হুইচেল মাৰা হৈ গ'ল। তাৰপিছত কেঁচা জলকীয়া দি দিছোঁ। জলকীয়া দিলে বৰ ধুনীয়া গোন্ধ ওলায় কেঁচা জলকীয়া দিলে। আৰু আজি ধনিয়া নাই, ধনিয়া থাকিলে যে আৰু বেছি ভাল লাগিলে হয়। আৰু তাৰপিছত বাটাৰ অকণমান দি দিছোঁ, আৰু বেছি সোৱাদ লগা হ'ব। আৰু এতিয়া কচুৰি মেথি অকণমান গৰম কৰি দি দিছোঁ। কচুৰি মেথিখিনি গৰম কৰি ল'লে কি হয়, গোন্ধটো ধুনীয়া হয় আৰু ধুনীয়াকৈ গুড়া হৈ যায়। আৰু এই মাটি দালিখন অকল যে ভাতৰ লগতে নহয়, ৰুটিৰ লগতো খালে বৰ ধুনীয়া লাগিব খাই। এনেদৰে এবাৰ বনাই চাবচোন। ল'ৰা ছোৱালীয়েও যদি খাই বেয়া পায় মাটি দালি, এনেদৰে দি চাব। আৰু ৰাজমাহ লবিয়া খোৱাটোতো ভালেই। আৰু মোৰ হৈ গ'ল দেই। এতিয়া মোৰ ল'ৰাটোৱে আকৌ মাটি দালি খাই বহুত বেছি ভাল পায়। তাৰ কাৰণে মানে মাটি দালি বনাওঁতে বনাওঁতে মোৰো ভাল লগা হৈ গ'ল। আৰু দেখিছে নহয় কেনেকুৱা ধুনীয়া হৈছে। মোৰ পিছে হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে?